So students, আমি তোমালোকক class 10 science or বিদ্যুৎ পাঠটো ডিসকাস কৰি আছিলো আৰু আমি আজি ডিসকাস কৰিম যে potential difference কি হয় মানে বিভৱ ভেদ মানে কি লাস্ট ক্লাছত আমি এটা ইম্পৰ্টেন্ট ফৰ্মুলা পঢ়িছিলো কেটো আছিল I = Q / T আৰু আজি আমি potential difference মানে বিভৱ ভেদৰ কাৰণে যেটো ফৰ্মুলা পঢ়িম সেই ফৰ্মুলাটো হৈছে তোমাৰ V = W / Q এই বিভৱ ভেদ মানে কি V ঠিক আছে W হৈ যায় তোমাৰ কাৰ্য আৰু Q কি হয় আধান হয় ঠিক আছে যোৱাকালি আমি এটো ফৰ্মুলা পঢ়িছিলো আৰু আজি আমি কি কৰিম বিভৱ ভেদৰ ফৰ্মুলা পঢ়িম ঠিক আছে ওকে এতিয়া তোমালোকে এটা বস্তু চোৱা potential difference বা বিভৱ ভেদ এটো বুজিবলৈ হলে তোমালোকে এটা বস্তু মন কৰা যদি তোমালোক কি হয় পানীৰ পাইপ এডাল থাকে হয় নে পানীৰ পাইপ এডাল যদি তুমি এনেকে থাকে তেতিয়া কি হয় পানীখিনি লৰচৰ হ'ব না লৰচৰ নহয় হয় আমি কি কৰিব লাগিব এটা মূৰ ওপৰলৈ দিব লাগিব তেতিয়াহে পানী পৰিব নহলে এটা মূৰ ওপৰলৈ দিব লাগিব হয়নে এনেকে সিম্পল কে থৈলে তোমাৰ কি হ'ব পানীৰ পাইপডালৰ মাজেদি ফ্লো নহব ঠিক আছে সেই একে বস্তু আমি এনেকে এটা মূৰ ওপৰলৈ দাঙি আমি কি কৰিলো আমি প্ৰেসাৰ ক্ৰিয়েট কৰিলো আমি প্ৰেসাৰ আনি দিলো ঠিক আছে এটা মূৰ দাঙি দিলে ইফালে প্ৰেসাৰ হৈ গল তোমাৰ ইফালে কি হৈ গল ওয়াটাৰ ফ্লো হল এটো মূৰ দাঙিলে কি হ'ব পানী এনেকে তোমাৰ ফ্লো হ'ব কিন্তু সেম তোমাৰ আধান যে প্ৰবাহ হ'বলৈ হলে আমি কি কৰিব লাগিব চোৱা এটা তোমালোকে ইলেক্ট্ৰিক সাৰ্কিট চাই লোৱা এটো তোমালোকৰ কি কুক এডাল পজিটিভ এডাল নেগেটিভ ঠিক আছে তো এনেকে আহি যে এটা বাল্ব দিয়া এটা তুমি কি দিয়া কে এটা দি দিয়া ওকে এটো তোমাৰ কি হয় কুক হয় ব্যাটাৰী কুক যুক্ত ব্যাটাৰী আৰু তোমাৰ এটো কি হয় এটা সাৰ্কিট এটো বাল্ব হয় আৰু এটো কি হয় তোমাৰ চাবি হয় কে ওকে এতিয়া তুমি মন কৰা যেনেকে আমি পানী এটা মূৰ ওপৰলৈ দাঙি দিব লাগিব প্ৰেসাৰ ক্ৰিয়েট কৰিবলৈ সেই প্ৰেসাৰটো কি হে কয় তোমাৰ এই কুকটোৱে কয় কুকটোৱে তোমাৰ কি কৰে দুটা বিন্দুৰ মাজত তোমাৰ কি কৰি দিয়ে বিভৱ ভেদ আনি দিয়ে সৃষ্টি কৰে পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰে আৰু সেই পটেনশিয়াল ডিফাৰেন্সটো ক্ৰিয়েট হোৱাৰ কাৰণে তোমাৰ কি হয় আধানবোৰ চালিত হয় গতি কৰে আৰু আধান গতি কৰি তোমাৰ কি হ'ব এই বাল্বটো জ্বলি উঠিব ঠিক আছে বাল্বটো কিয় জ্বলিল আধান গতি কৰিল আধান গতি কিয় কাৰণে কৰিল বিকজ এই কোকযুক্ত ব্যাটাৰীটোৱে তোমাৰ কি কৰিলে দুটা বিন্দুৰ মাজত কি আনি দিলে তোমাৰ বিভৱ ভেদ সৃষ্টি কৰি দিলে পটেনশিয়াল ডিফাৰেন্স সৃষ্টি কৰি দিলে ঠিক আছে ওকে এতিয়া এই তোমাৰ কোকযুক্ত ব্যাটাৰীটোৱে কি কেনেকে তোমাৰ পটেনশিয়াল ডিফাৰেন্স বনাব পাৰিলে বিভৱ ভেদ কেনেকে তোমাৰ কি সৃষ্টি কৰিব পাৰিলে চোৱা এই কোকটোৰ ভিতৰত তোমাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া কিছুমান হয় ঠিক আছে ৰাসায়নিক বিক্ৰিয়া কিছুমান হয় সেই ৰাসায়নিক বিক্ৰিয়াবোৰৰ কাৰণে তোমাৰ কি হয় বিভৱ ভেদ সৃষ্টি হৈ যায় দুটা বিন্দুৰ মাজত ঠিক আছে সেই বিভৱ ভেদ যে সৃষ্টি হ'ল সেই সৃষ্টি হোৱা বিভৱ ভেদখিনিয়ে তোমাৰ কি কৰিব আধানবোৰক চালিত কৰিব মোচন কৰিব ইলেক্ট্ৰিক চাৰ্জবোৰ মুভ কৰিব এই আধানবোৰ যে তোমাৰ গতি যে হ'ল আধানবোৰ গতি কৰাৰ কাৰণে তোমাৰ কি হ'ল প্ৰবাহ সৃষ্টি হ'ল আৰু প্ৰবাহ সৃষ্টি হোৱাৰ কাৰণে তোমাৰ বাল্বটো জ্বলি উঠিল ঠিক আছে একদম মনত ৰখা বাল্বটো কিয় জ্বলিল বিকজ প্ৰবাহ হ'ল প্ৰবাহ কিয় হ'ল বিকজ আধান চালিত হৈছে আধান গতি কৰিছে আধান কিয় গতি কৰিছে কাৰণ তোমাৰ এই ব্যাটাৰীটোত কি হৈছিল তোমাৰ ব্যাটাৰীটোৱে কি কৰি দিছিলে বিভৱ ভেদ সৃষ্টি কৰি দিছিলে ঠিক আছে ওকে এতিয়া এই যেটো বিভৱ ভেদ সৃষ্টি কৰিলে পটেনশিয়াল ডিফাৰেন্স এই পটেনশিয়াল ডিফাৰেন্সটোক আমি কি বুলি কওঁ ভি বুলি কওঁ ঠিক আছে ওকে পটেনশিয়াল ডিফাৰেন্স উলিওৱা এটা ফৰ্মুলা আছিল সেইটো হৈছে তোমাৰ V = W / Q হৈছে ওকে এটা V = W / Q মানে সাপোজ আমি এডাল কি লৈছো পৰিবাহী লৈছো ঠিক আছে পৰিবাহী এডাল লৈছো এডাল তোমাৰ কি পৰিবাহী ইয়াতে কাৰেন্ট ফ্লো হৈ আছে মই ব্যাটাৰী সেটাৰ একা নাই ওকে তো এটো এটা বিন্দু লৈছো এটো এটা বিন্দু লৈছো এটো হৈছে বিন্দুত A এটো হৈছে তোমাৰ বিন্দুত B বিন্দু B ওকে এতিয়া তোমাৰ একক আধান নে একক আধান একক মনত আছে নহয় 1 ইউনিট ওকে একক আধান সাপোজ তোমাৰ কিউ হৈছে এই কিউ আধানখিনি A পৰা B লে নিবলে যিমান তুমি কাৰ্য কৰিবা ঠিক আছে সেই কাৰ্যখিনি আমি কি কওঁ W বুলি কওঁ হৈছে মানে বিভৱ ভেদ কি হৈছে বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্স হৈছে যে ইউনিট একক বা তোমাৰ কি হ'ব তোমাৰ একক আধানক এটা পইণ্টৰ পৰা ইটো পইণ্টলৈ নিবলৈ যিখিনি কাৰ্য কৰো সেই কাৰ্যখিনিকে তোমাৰ কি কয় বিভৱ ভেদ বুলি কয় বিভৱ ভেদ হৈছে কি একক আধানক এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ নিবলৈ যেটো আমি কাৰ্য কৰো সেইটো তোমাৰ কি হৈছে বিভৱ ভেদ মানে V = W / Q মানে V টো W সৈতে সমান
বিভৱ ভেদটো কাৰ্যৰ লগত সমান কিন্তু কিহৰ কাৰ্যৰ লগত একক আধানক এটা বিন্দুৰ পৰা এইটো বিন্দুলৈ নিবলৈ সো এইটো কি হৈছে তোমাৰ দুটা বিন্দুৰ মাজত থকা বিভৱ ভেদ আৰু এইটো কি হৈছে তোমাৰ কিমান কাৰ্য হল আৰু q2 হৈছে তোমাৰ একক আধান ঠিক আছে ওকে এইটো তোমাৰ ফৰ্মুলা v = w/q এতিয়া কি হ'ব ইয়াৰ আমি SI একক চাব লাগিব SI একক কি হ'ব v ৰ SI একক কি হ'ব ভোল্ট দে সদায় মনত ৰাখিব ভোল্ট হয় ভোল্ট 1 ভোল্ট এতিয়া w কি আছিল কাৰ্য তো কাৰ্যৰ কি হ'ব SI একক জুল 1 জুল ডিভাইডেড বাই q কি আছিল আধান তো কি হ'ব 1 কুলম্ব বা ইংলিছত লিখিলে কুলম্ব 1 কুলম্ব অসমীয়া লিখিলে কি হ'ব 1 ভোল্ট ঠিক আছে সমান চিন দিয়া 1 জুল অসমীয়াত কি লিখিবা 1 জুল আৰু কি কুলম্ব 1 কুলম্ব ঠিক আছে এইটো তোমাৰ কি অসমীয়াৰ ফৰ্মুলা আসামিজ মিডিয়ামৰ কাৰণে এইটো ইংলিশ মিডিয়ামৰ কাৰণে 1 ভোল্ট = 1 জুল ডিভাইডেড বাই 1 কুলম্ব ঠিক আছে ওকে এতিয়া আকৌ পৰীক্ষাত আকৌ সুধিব পাৰে 1 ভোল্ট মানেনো কি তোমালোকে কবা যে কি 1 কুলম্ব আধানক এটা বিন্দুৰ পৰা এইটো বিন্দুলৈ নিবলৈ যদি আমি 1 জুল কাৰ্য কৰো যদি 1 জুল কাৰ্য সম্পন্ন কৰা হয় তেতিয়া সেই তোমাৰ কি হ'ব বিভৱ ভেদটো কি কয় 1 ভোল্ট বুলি কয় ঠিক আছে 1 কুলম্ব আধানক এটা বিন্দুৰ পৰা এইটো বিন্দুলৈ যদি নিবলৈ 1 জুল যদি কাৰ্য সম্পন্ন হয় তেতিয়া যেটো বিভৱ ভেদ আছিল সেই বিভৱ ভেদটো কি বুলি কয় 1 ভোল্ট বুলি কয় এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা মনত ৰাখিবা 1 ভোল্ট = 1 জুল বাই 1 কুলম্ব আকৌ কৈছো 1 কুলম্ব আধানক এটা বিন্দুৰ পৰা সিটো বিন্দুলৈ নিবলৈ যদি 1 জুল কাৰ্য সম্পন্ন হয় তেতিয়া সেই বিভৱ ভেদটো কি কয় তোমাৰ 1 ভোল্ট বুলি কয় আৰু বিভৱ ভেদ কি আছিল বিভৱ ভেদৰ কাৰণে তোমাৰ কি হ'ব আধানবোৰ গতি কৰিব আধানবোৰ গতি কৰিলে তোমাৰ প্ৰবাহৰ সৃষ্টি হ'ব আৰু প্ৰবাহৰ সৃষ্টি হ'লে তোমাৰ কি হ'ব এই বাল্বটো জ্বলি উঠিব ঠিক আছে বিদ্যুৎ তোমাৰ এই বেটাৰীৰ পৰা কেনেকৈ বিভৱ ভেদ সৃষ্টি হ'ল বিকজ বেটাৰীৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া তোমাৰ কি হৈ থাকে চলি থাকে সেই ৰাসায়নিক বিক্ৰিয়া কেইটা তোমাৰ কি কৰে বিভৱ ভেদ আনি দিয়ে যদি তুমি বেটাৰীটো কানেক্ট নকৰা যদি বেটাৰীটো তুমি সাৰ্কিটৰ লগত কানেক্ট নকৰা তেতিয়াও তোমাৰ কি হ'ব ইয়াৰ ৰাসায়নিক বিক্ৰিয়া চলি আছে এই দুটা পইণ্টৰ মাজত তোমাৰ কি আছে বিভৱ ভেদ আছে তুমি যদি এই বাল্বটো ইয়াত কানেক্ট কৰি দিয়া তেতিয়া এই পটেনশিয়াল ডিফাৰেন্সটো বিভৱ ভেদটোৱে কি কৰিব আধানবোৰক চালিত কৰিব গতি কৰিব আৰু আধানবোৰ গতি কৰিলে প্ৰবাহ হ'ব প্ৰবাহ গতি কৰিলে তোমাৰ কি হ'ব বাল্বটো জ্বলি উঠিব বস দ্যাটস ইট v = w/q এটো হৈছে তোমাৰ জেনাৰেল ফৰ্মুলা v মানে কি আছিল বিভৱ ভেদ তাৰ SI একক 1 ভোল্ট w মানে কি আছিল কাৰ্য SI একক 1 জুল q মানে কি আছিল 1 কুলম্ব এতিয়া তোমাৰ কি হ'ল 1 ভোল্ট কাক কয় যদি 1 কুলম্ব আধানক এটা বিন্দুৰ পৰা এইটো বিন্দুলৈ নিবলৈ 1 জুল কাৰ্য সম্পন্ন কৰা হয় তাক তোমাৰ কি কয় 1 ভোল্ট বিভৱ ভেদ বুলি কয় ঠিক আছে আৰু আমি যোৱাকালি শিকা ফৰ্মুলাটো কি আছিল যোৱাকালি শিকা ফৰ্মুলাটো আছিল তোমাৰ কি I = q/t I কি আছিল I আছিল প্ৰবাহ q আছিল কি q আছিল তোমাৰ আধান t আছিল কি সময় ঠিক আছে ওকে I এর SI ইউনিট মনত আছে নহয় প্ৰবাহৰ SI ইউনিট কি প্ৰবাহৰ SI ইউনিট আছিল তোমাৰ কি এম্পিয়াৰ q কি আছিল আধান বৈদ্যুতিক আধান q SI ইউনিট কি হ'ল তোমাৰ কুলম্ব আৰু t কি আছিল t আছিল সময় ঠিক আছে ইয়াক এম্পিয়াৰ ইংলিশত এম্পিয়াৰ অসমীয়াত এম্পিয়াৰ = 1 কুলম্ব ডিভাইডেড বাই 1 সেকেন্ড মানে কি 1 সেকেন্ডত যদি বলনা পৰিছানে নাই 1 সেকেন্ডত যদি কোনো প্ৰস্থছেদৰ মাজেৰে যদি এডাল পৰিবাহী হয় পৰিবাহীটো কি হ'ব প্ৰস্থছেদ 1 সেকেন্ডত যদি প্ৰস্থছেদৰ মাজেৰে যিকোনো পৰিবাহী প্ৰস্থছেদৰ মাজে যদি 1 কুলম্ব আধান চালিত হয় তেতিয়া সেই প্ৰবাহটোক আমি কি কওঁ 1 এম্পিয়াৰ বুলি কওঁ মনত ৰাখিবা এটো কি আছিল 1 সেকেন্ডত যদি কোনো পৰিবাহীৰ প্ৰস্থছেদৰ মাজেৰে 1 কুলম্ব চাৰ্জ চালিত হয় তেতিয়া যিটো প্ৰবাহ হ'ব সেই প্ৰবাহটো কি কয় 1 এম্পিয়াৰ বুলি কয় তেনেকে তোমাৰ 1 ভোল্টৰ ডেফিনেশন কি আছিল
এটা বিন্দুৰ পৰা এইটো বিন্দুলৈ যদি আমি 1 কলম আধানক লৈ যাব লগা হয় আৰু কাৰ্য যদি 1 জুল হয় ইয়াৰ পৰা ইয়ালৈ নিউলে কাৰ্য যদি 1 জুল হয় তেতিয়া এই পইণ্ট দুটাৰ মাজত বিন্দু দুটাৰ মাজত তোমাৰ বিভৱ ভেদ কিমান আছিল তোমাৰ 1 ভোল্ট আছিল পৰীক্ষাত 1 ভোল্ট আৰু 1 এম্পিয়াৰ কি সুধিব পাৰে মনত ৰাখা ঠিক আছে যদি বুজি পোৱা নাই কমেন্ট পাছ কৰিবা মই আকৌ তোমালোকক এক্সট্ৰা ভিডিও এটা বনাই পেলাই বুজাই দিম ঠিক আছে সো ষ্টুডেন্ট ফাজলে মানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম থ্যাংক ইউ